নিজ দলৰ নেতাক গালি পাৰি বিপদত পৰিল আকাশ। আকাশক তলব বিজেপিৰ মুখ্য কাৰ্যালয়লৈ। আকাশৰ কাহিনী সবিস্তাৰে প্ৰকাশ পাইছিল NKTVত। ঠিকাদাৰৰে ধনৰ লেনদেনক লৈ হোৱা মনোমালিন্যত শিক্ষামন্ত্ৰী ৰণোজ পেগুক লৈ অশ্লীল গালি গালাজ কৰিছিল অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে। ৰণোজ পেগুক ননচেন্স বুলি গালি পাৰি আকাশ ফুকনে কৈছিল, ৰণোজ পেগু মোৰ নেতা নহয়, মোৰ নেতা হিমন্ত বিশ্ব শৰ্মা। সেই বুলি কৈ ৰণোজ পেগুৰ কথা আকাশে কৈছিল, সি এটা ডিপাৰ্টমেণ্ট চলাব পৰা নাই, মোৰ ওচৰত ডাঙৰ কথা ক'বলৈ আহে, মোৰ আগত ৰণোজ পেগুৰ নাম নলবি, তোক CMৰ ঘৰলৈ চুচৰাই লৈ যাম। তাৰ নাম মোৰ আগত নকবি। তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই, এইটো কথা মই কোৱা নাই। কি কৈছে তই ক না, তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন। একো কোৱা নাই, মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি। মই ৰণোজ পেগুৰ নেতা নহয়, মোৰ নেতা ৰণোজ পেগু নহয়, মোৰ নেতা হিমন্ত বিশ্ব। শুনিল কবিন ফুফুৰাই লৈ যাম CMৰ ঘৰত। তই মোক চিনি পোৱা নাই, এটা কথা ক'ব নোৱাৰে, এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই, জিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত। বিজেপিৰ দৰে নীতি আদৰ্শত চলা সংস্কাৰ পৰম্পৰাৰ কথা কোৱা দলৰ নেতাৰ এই কথা এই ভাষা শুনি অবাক হৈছিল সকলো। জনগোষ্ঠীয় নেতাক কৰা অপমানৰ বাবে সৰব হৈছিল দল সংগঠন। মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছিল বিভিন্ন দল সংগঠনে, হস্তক্ষেপ কৰিলে মুখ্যমন্ত্ৰীয়ে। ক'লে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ, যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে, সি ভাৰতীয় জনতা পাৰ্টীৰ কোনো সদস্যকে শোভা নাপায়। এয়া মুঠেও বিজেপিৰ বাবে শুভ পৰম্পৰা নহয়, কাৰণ বিজেপি নেতা আকাশ ফুকনৰ কথাবোৰৰ বাবেই মন্ত্ৰী ৰণোজ পেগু, সাংসদ কামাখ্যা তাছাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। চৰকাৰী কাম কাজক লৈ আচলতে বিজেপিৰ ভিতৰ চৰাত কি চলে বুলিও বুবু বাবা কৰিছিল বহুতে। সেয়ে কঠোৰ ৰাজ্যিক বিজেপিৰ সভাপতিও বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়লৈ তলব আকাশ ফুকনক। ইতিমধ্যে তেওঁক আমি অহাকালৈ পাৰ্টি অফিচত মাতিছোঁ, যি ঘটনাটো কি আছে বিতংভাৱে এই বিষয়ে আমি আলোচনা কৰিম। এইখিনি ঠিকেই আছে, দলে কঠোৰ ব্যৱস্থা ল'বই, কাৰণ সেই কল ৰেকৰ্ডিং এতিয়া গোলাঘাটবাসীৰ মোবাইলে। কিন্তু আকাশে কোৱা কথাবোৰক লৈ চৰ্চা পূৰ্ণগতিত চলিছে। ঠিকাদাৰে কাম কৰাৰ বাবে কিবা অংকত ধন বিচাৰিছিল আকাশ ফুকনে, কিয় বা? ৰণোজ পেগুৰ কথা কওঁতে খং উঠি ক্ৰেডিটটো কামাখ্যা তাছাক দিবলৈ ঠিকাদাৰক কৈছিল আকাশে, কিয় বা? এই কামটো কৰাৰ বাবে আৰু কোনোবা মন্ত্ৰীৰ ওচৰলৈ যোৱাৰ কথা কৈছিল আকাশে, কিয় বা? এইবোৰ প্ৰশ্ন হয়তো এনেকৈয়ে থাকি যাব। নাজিৰ আহমেদৰ ৰিপৰ্ট, NKTV+।